হাই বন্ধুসকল, আজি মোৰ দোকানৰ অপেনিং আছিলে আৰু এয়া ৰাতিপুৱা মই পায়স বনাব লৈছোঁ। আৰু পায়স বনোৱাৰ পিছত আকৌ গোটেইখিনি এতিয়া দোকানত আয়োজন কৰিম। এতিয়া পণ্ডিতজীয়ে মালা পিন্ধাইছে আৰু মালা পিন্ধোৱাৰ পিছতে আমাৰ পূজা হ'ব। আৰু এতিয়া আপুনি ভিডিঅ'টো শেষলৈকে চাবলৈ খাওক। এতিয়া মায়ে ফিতাডাল কাটিছে আৰু যিহেতু মানে মা আহিছিলে কাৰণে মাকে ফিতা কাটিব ক'লোঁ আৰু মায়ে ফিতা কাটি পিনে আমি দোকান অপেনিং কৰিলোঁ। আৰু বহুতে সুধি আছিলে মই নতুন দোকানখন দেখুওৱা নাই, আজি দেখাই দিছোঁ নতুন দোকানখন। আৰু আজি অকণমান লেতেৰাও হৈছে কাৰণ আজি পাৰ্টি চলিছে ন দোকানৰ, সেইটো কাৰণে অকণমান লেতেৰা হৈ আছে। আৰু এনেকৈ আমি অপেনিং কৰিলোঁ আৰু বহুত ভাল লাগিলে। বহুতে আহিলে আৰু বহুত লগৰ কেইজনী চবেই হেল্প কৰিলে, বিশেষকৈ মালিক ঘৰো বহুত হেল্প কৰি দিছে। আৰু ইয়াৰ পিছত আমি কেক কাটিছোঁ আৰু এই কেককেইটা মই বনোৱা আৰু কেকৰ ভিডিঅ' আপোনাকো মই দেখুৱাম। আৰু কেকটো মই ৰাতি 2টা বজাত বনাইছোঁ আৰু টুকটুকিত আনিছোঁ, সেইটো কাৰণে ক্ৰীমখিনি হেৰি হৈ গ'ল। আৰু কেক বনোৱাৰ পিছত আমাৰ ঘৰত কাৰেণ্ট গুচি গ'ল, গোটেই ৰাতিটো কাৰেণ্ট নাই, ৰাতিপুৱা কাৰেণ্টটো আছে। আৰু সেইকাৰণে ক্ৰীমটো অকণমান ঢিলা হৈ থাকিলে আৰু টুকটুকি আহোঁতে কেকটো অকণমান বেয়া হৈ থাকিলে। আৰু সেনেকৈ আৰু মই 3টা কেক বনাইছিলোঁ ৰাতি 2টা বজাত। ইয়াৰ চব বস্তু আয়োজন কৰি ৰাতি 2টা বজাত কেক বনাইছোঁ। আৰু সেনেকৈ আৰু চব ভাল লাগিলে আৰু চবেই যাতে মোৰ দোকানখনলৈ আহিব বুলি আশা কৰিছোঁ। আৰু চব মানুহে চব মানে লেডিজবিলাকে আহে, বিশেষকৈ লেডিজ পাৰ্লাৰ হয় আৰু চবেই আহে। আৰু যদি মোৰ ইয়াত ভাল হয় মই পিছলৈ ইউনিক্স পাৰ্লাৰলৈও মানে কৰিব পাৰোঁ। সেইটো কাৰণে মই ভাবোঁ টেঙাখাত ৰাইজসকল আহক, টেঙাখাতৰ পৰা দুলীয়াজানৰ পৰাও আহক, চবৰ পৰাই আহক। আৰু মই সেইটোৱে বিচাৰোঁ। আৰু বহুতেই ভালেই পাইছে মোৰ পাৰ্লাৰ, এনেকুৱা মানে ট্ৰিটমেণ্টটো, চুলি ট্ৰিটমেণ্টটো যি হওক ছেটিছফাইড হৈছে। আৰু সেই বুলিয়ে মই চবকে কৈছোঁ আৰু আকৌ এবাৰ কৈছোঁ আহক। আৰু এতিয়া চবকে চিঙৰা, পায়স, মিঠাই দিব লৈছোঁ। ইয়াতে মই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ।